গোলাঘাটৰ মৰঙীত উত্তপ্ত পৰিস্থিতি লুৰুকিহাটত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ দুখুদিমুখ অঞ্চলৰ পৰা লুৰুকিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ এজন লোকে বন্ধ কৰি দিয়াৰ অভিযোগত প্ৰতিবাদ ৰাইজৰ পথছোৱা বন্ধ কৰি দিয়াৰ ফলত নামাজলৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ আৰু বিষয়ে আমাক অধিক খবৰ দিব আমাৰ সাংবাদিক বিনন ফুকনে হয় এই মুহূৰ্তত আসলতে মৰঙী যে গোলাঘাট জিলাৰ মৰঙীৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ইয়াৰ স্থানীয় ৰাইজে আমি পোনপটীয়াকৈ সেয়া নিউজ লাইভৰ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত 39 নং ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে অৱৰোধ কৰিছে আৰু এই বৃহৎ অঞ্চলটোত যি 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুখুটিমুখৰ পথ সেই পথটো এজন ব্যৱসায়ীয়ে বন্ধ কৰি দিয়াৰ অভিযোগতে আজি এই বৃহৎ অঞ্চলটোৰ ৰাইজে নামাজলৈ আহিবলৈ অসুবিধা হৈছে আৰু তেনেধৰণৰ অভিযোগৰ ভিত্তিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই এজন ব্যক্তিৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম কিহৰ কাৰণে আপোনালোকে প্ৰতিবাদ কৰিছে আমাৰ পবিত্ৰ আদি ঈদুল ফিতৰৰ দিনাখন দুখুটিমুখৰ পৰা যিখিনি মানুহ আছে লুৰকিয়া জামে মছজিদলৈ আহিবৰ কাৰণে যেতিয়া আৰম্ভ সাজু হয় তেতিয়া আধা বাট আহি পেলাই দেখে দুখন ডাম্পাৰে মুখামুখিকৈ ৰাস্তা ভেটি পেলাই মানুহখিনি আহিব দিয়া নাইকিয়া পথালিকে দিয়ে তাৰপাছত আমাৰ গোটেই বাকী জামাতক জনাই অৱগত কৰাৰ পিছত গোটেই ৰাইজ আহি পেলাই ইয়াত ৰাস্তা পথ অৱৰোধ কৰিছে আৰু প্ৰশাসনক উচিত তদন্তৰ কাৰণে বিচাৰিছে ৰাইজে সেই পথটো ক'ৰ পৰা ক'লে গৈছে সেইটো দুখুটিমুখৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ আহিছে ৰাইজে মছজিদলৈ আহিবলৈ অসুবিধা হৈছে এতিয়ালৈকে ঈদুল ফিতৰৰ নামাজ আৰম্ভ কৰিব পৰা নাই লুৰকিয়া জামে মছজিদৰ ৰাইজ এতিয়ালৈকে আহিব পৰা নাই তাত সিফালে ফচি আছে মানুহবিলাক যেনি তেনি ঘূৰি পেলাই আহিছে নামাজ আৰম্ভ কৰিব দিয়া নাই এতিয়ালৈকে যিটো পথ এজন ব্যক্তিয়ে অৱৰোধ কৰিছে বুলি কৈছে সেই পথটো আচলতে কোনে বন্ধ কৰিছে সেইটো সঞ্জীৱ গগৈ নামৰ এজন ব্যক্তিয়ে অৱৰোধ কৰিছে পথটো ৰাজহুৱা পথ নহয় জানো ৰাজহুৱা বহু বছৰ ধৰি পেলাই এইটো ৰাজহুৱা এক সময়ত এইটো গৰুবাট আছিলে আমি সেই পথটো এবাৰ দেখুৱাবৰ বাবে কেমেৰা পাৰ্চন প্ৰশান্ত আছে সেই প্ৰশান্তক অনুৰোধ কৰিছোঁ যিটো পথৰ কথা ৰাইজে উল্লেখ কৰিছে সেই পথটো আমি দেখুৱাব বিচাৰিছোঁ এইটোৱে সেই পথটো দুখুটিমুখ এইখন গাঁৱলৈ যোৱা এই পথ আৰু এই পথৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যিটো গাঁৱৰ পথ সেই পথটো আচলতে এই বৃহৎ অঞ্চলটোৰ এজন ব্যৱসায়ীয়ে ডাম্পাৰে বন্ধ কৰি দিয়াৰ অভিযোগ কৰিছে ৰাইজে যাৰ পৰিপ্ৰেক্ষিতত এই বৃহৎ অঞ্চলটোৰ ৰাইজে আজি ঈদলৈ অহাৰ ক্ষেত্ৰত ঈদৰ পালনৰ কাৰণে যি ইয়াত মছজিদ আছে সেই মছজিদলৈ অহাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ কৰিছে আৰু সেই অভিযোগৰ ভিত্তিতেই এই সকলো লোকে এনেধৰণে ওলাই আহি পথ অৱৰোধ কৰিছে মই দেখুৱাইছোঁ এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতি আৰু পথৰ দুয়োফালে দেখা গৈছে যে ইয়াৰ যি যান বাহন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে প্ৰায় 40ৰ পৰা 45 মিনিট সময় এনেধৰণে এই সম্পূৰ্ণ পথটো বন্ধ হৈ থকাত ইয়াৰ ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ আমি পোনপটীয়াকৈ আৰু কিছু লোক আছে তেওঁলোকৰ পৰাও জানিবৰ বাবে চেষ্টা কৰিম মহিলাসকল আছে কি কাৰণে আজি ওলাই আহিছে আমাৰ ৰাস্তাটো মাটি খান্দি নি সঞ্জীৱে গোটেই বৰবাদ কৰি দিলে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে খোৱা পানী নাপাওঁ পাইপ ফাটি আদায় হৈ গৈছে ঈদৰ নামাজ পঢ়িবলৈ বিনন ফুকন আপোনাক ধন্যবাদ জনাইছোঁ।